মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। ইয়াৰ আগৰ পাঠত তোমালোকক মই দশমিক সংখ্যাৰ পূৰণ, দশমিক সংখ্যাযুক্ত সংখ্যাসমূহৰ এটা এককৰ পৰা আন এটা এককলৈ কেনেদৰে সালসলনি কৰে সেই সম্পৰ্কে বিস্তৃত জ্ঞান দিছিলোঁ। আৰু আজি তোমালোকক অনুশীলনী 2.4ৰ দশমিক সংখ্যাৰ পূৰণ এই অংককেইটা প্ৰথমতে লৈছোঁ। এই অংককেইটাৰ মই অৱশ্যে কোনোবাটো দুটা বা কোনোবাটো তিনিটা লৈছোঁ। বাকী অংককেইটা তোমালোকে হোমৱৰ্ক হিচাপে ঘৰত কৰিবা আৰু নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা। এতিয়া প্ৰথমতে 1 নম্বৰ অংকটোৰ ৰোমান সংখ্যা 1 এই অংকটো লৈছোঁ। ইয়াত আছে 0.01 পূৰণ 5। এতিয়া এই সংখ্যাটোক যদি আমি পূৰণ কৰিব লাগে 0.01 পূৰণ 5, তেতিয়া প্ৰথমতে আমি ইয়াত দশমিকটো নোহোৱা কৰি ল'ব লাগিব। এতিয়া দশমিক নোহোৱা কৰিবৰ কাৰণে আমি প্ৰথমতে লিখিম, ইয়াত দশমিকটো নোহোৱা কৰি লিখিম, তেতিয়াহ'লে অকল 1 থাকিব। দশমিকটো উঠাই দিয়াৰ পিছত এইটো শূন্য আৰু এইটো শূন্য লিখিব নালাগে, অকল 1 থাকিব। আৰু এই দশমিকটো যে উঠাই দিলোঁ তাৰ কাৰণে ইয়াত এটা 1 তলত আৰু দশমিকৰ পিছত দুটা অংক আছিল, দুটা শূন্য। তোমালোকে এনেকৈ কৰিবা। পূৰণ 5। এতিয়া 1ৰ লগত 5 পূৰণ কৰা, 5 হ'ব আৰু তলত 100। এতিয়া 100ৰে 5ক হৰণ কৰিবৰ কাৰণে তোমালোকে এনেকৈ 100ৰে 5ক আৰু হৰণ কৰাৰ দৰকাৰ নাই। আমি জানো 1ৰ কাষত যেইটা শূন্য থাকে ওপৰত সেই ঘৰ এৰি বাওঁফালে দশমিক হয়। এতিয়া 1ৰ কাষত দুটা শূন্য আছে, গতিকে ইয়াত 1 ঘৰ আৰু 1 ঘৰ 2 ঘৰ এই দশমিক হ'ব। কিন্তু ইয়াত যিহেতু মাত্ৰ 1 ঘৰে আছে, 2 ঘৰ নাই, সেইকাৰণে আমি এটা ঘৰ তৈয়াৰ কৰি ল'ব লাগিব। অৰ্থাৎ শূন্য এটা দি আমি ঘৰটো সাজি ল'লোঁ, তাৰপিছত দশমিক দিলোঁ আৰু দশমিকৰ আগত এটা শূন্য দিলোঁ। এইটো হৈছে উত্তৰ। তোমালোকে নিশ্চয় বুজিছা এই অংকটো। এইবাৰ 1ৰ যিটো 3 নম্বৰ এই অংকটোলৈ আহিছোঁ। ইয়াত আছে 3.89 পূৰণ 4। এই ক্ষেত্ৰত আমি প্ৰথমে দশমিক উঠাই ল'ম। এইটো 389 হ'ব, তলত 100 হ'ব, ইনটু 4 ইজ ইকুৱেল টু, এইটোৰ লগত 4 পূৰণ কৰি দিয়া, 389 ইনটু 4 বাই 100 ইজ ইকুৱেল টু, পূৰণ কৰিলে কিমান হ'ব? 4 9 36 6 হাতে গ'ল 3, 8 4 32, 33 34 35 5 হাতে গ'ল 3, 3 4 12, 13 14 15 আৰু তলত আছে 100। এতিয়া সমান 1ৰ কাষত দুটা শূন্য, গতিকে 2 ঘৰে দশমিক অৰ্থাৎ 15.56। এই যে 1ৰ কাষত দুটা শূন্য থকাৰ কাৰণে 2 ঘৰে দশমিক দিলোঁ, এইটো তোমালোকে কিন্তু ভালকে মনত ৰাখিবা দেই। এইটো নিশ্চয় বুজিছা। ইয়াৰ পিছত আহিম 2.1 নম্বৰ অংকটোলৈ। 2.1 নম্বৰত আছে 0.6 পূৰণ 10। এই ক্ষেত্ৰতো আমি দশমিকটো উঠাই দিম, ওপৰত 6 হ'ব, তলত 10 হ'ব, পূৰণ 10। এতিয়া এই 10 আৰু এই 10 এনেকৈ আমি কেনচেল কৰিব পাৰোঁ, কিন্তু তোমালোকে ইয়াত এটা 1 আৰু ইয়াত এটা 1 দি থ'ব লাগিব। কাৰণ আমি আচলতে এই 10ৰে এই 10ক কেনচেল কৰা নাই, এই 10ক 10ৰে হৰণ কৰিছোঁ, একবাৰ গৈছে, এইটো 10কো আমি 10ৰে হৰণ কৰিছোঁ, একবাৰ গৈছে। সেইটো আচল নিয়ম। গতিকে এতিয়া ওপৰত 6 গুণ 6, তলত অকল 1 আছে, গতিকে উত্তৰটো হ'ব 6। এইটো তোমালোকে বুজিলা। ইয়াৰ পিছত আহিলোঁ এই অংকটোলৈ। এই অংকটোত আছে 2.234 পূৰণ 1000। এই ক্ষেত্ৰত আমি ইয়াত দশমিক উঠাম, 2234 আৰু দশমিকৰ কাৰণে 1, 3টা অংক আছিল, 3টা শূন্য, পূৰণ 1000। ঠিক এই অংকটোৰ নিচিনা এতিয়া এইটোৱে কেনচেল হ'ব, হ'লে আমি অকল 2 2 3 4 পাতিব লাগিব। এইটোৱে উত্তৰ, আৰু এইটো এনেকৈ কেনচেল কৰি নেদেখালেও হ'ব। ইয়াৰ পিছতে এই 9 নম্বৰ অংকটোলৈ আহিছোঁ।
ইয়াত আছে 0.08 পূৰণ 10 এইটোতো আমি দশমিক উঠাম দশমিক উঠালে ওপৰত অকল 8 হ'ব তলত 100 হ'ব পূৰণ 10 এতিয়া তোমালোকে কৰিবা এনে দুটা নিয়ম আছে বা বুদ্ধি আছে 10ৰে 100 কাটিবও পাৰি কিন্তু আমি সেইটো নকৰো 8ৰে 10ক পূৰণ কৰিম 8ৰে 10ক পূৰণ কৰিলে 8 10 গুণ 80 হ'ব আৰু তলত 100 হ'ব গতিকে এইটো 100ৰে 80 হৰণ কৰিলে একৰ কাষত দুটা শূন্য আছে গতিকে দুই ঘৰে দশমিক অৰ্থাৎ এইখিনি ঠাইত দশমিকটো হ'ব 0.80 ইয়াৰ আগত এটা শূন্য দিব লাগিব গতিকে তোমালোকে নিশ্চয় এইটো বুজি পালা ইয়াৰ পিছত আহিছো 3 নম্বৰ অংকলৈ ইয়াত দুইটাতে দশমিক আছে দশমিক 51 পূৰণ 0.5 এতিয়া আমি দুইটাতে দশমিক উঠাই দিম এইটো হ'ব 51 তলৰ হ'ব 100 ইয়াত হ'ব 5 তলৰ হ'ব 10 এতিয়া 100 আৰু 10 পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হ'ব 1 আৰু 1 পূৰণ কৰা প্ৰথমতে এইটো 1 আৰু এই 1টো পূৰণ কৰা কি হ'ব 1 গুণ 1 এটা দুটা তিনটা শূন্য আছে তোমালোকে তিনটা শূন্য লিখি দিয়া এইটো খুব ভাল বুদ্ধি ইয়াৰ পিছত 51 আৰু 5 পূৰণ হ'ব 5 গুণ 5 5 গুণ 25 এতিয়া 1000ৰে এইটো হৰণ কৰিলে একৰ কাষত তিনটা শূন্য আছে 3 ঘৰে দশমিক হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ এৰি বাওঁফালে এইখিনি দশমিক হ'ব অৰ্থাৎ দশমিক 255 হ'ব আৰু ইয়াৰ আগত এটা শূন্য দিব লাগিব এইটো ইয়াৰ এনসাৰ ইয়াৰ পিছত আমি 6 নম্বৰ অংকটোলৈ আহিছো ইয়াত আছে 101 অৰ্থাৎ 101.01 পূৰণ 1.01 এইটোতো আমি দশমিক উঠাম তেতিয়া কিমান হ'ব এইটো 10101 আৰু ইয়াত হ'ব 100 পূৰণ ইয়াতে 101 হ'ব আৰু ইয়াতো হ'ব 100 এতিয়া এইটোকে পূৰণ কৰিম আমি 100 লগত 100 পূৰণ কৰিলে কি হ'ব 1 গুণ 1 চাৰিটা শূন্য আছে ইয়াত চাৰিটা শূন্য দিম আৰু এইখিনিৰ লগত পূৰণ কৰিলে কিমান হ'ব আমি এইটো কিন্তু কৰি চাব লাগিব ইয়াত কৰি চাব লাগিব এইটো 10101 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 0 গুণ 0 0 0 গুণ 0 0 গুণ 0 0 0 গুণ 0 0 গুণ 0 আকৌ এবাৰ 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 এতিয়া যোগ কৰিলো 1 0 1 1 2 0 1 1 2 0 1 অৰ্থাৎ 1020201 এইখিনি পূৰণ কৰোঁতে সেইখিনি পালো এতিয়া এই 10000ৰে এইটো হৰণ কৰিলে একৰ কাষত যেহেতু চাৰিটা শূন্য আছে আমি 1 2 3 4 ঘৰে দশমিক দিম এইখিনি দশমিকটো হ'ব 102 আৰু এই শূন্যটোৰ মাজত দশমিকটো হ'ব গতিকে আমি লিখিম 102.0201 এইটো হ'ল এনসাৰ এবাৰ আমি আহিছো 4 নম্বৰ অংকলৈ এই অংকটোত আছে বুলবুলি দেউতাকে চহৰত 18.25 মিটাৰ পূৰণ 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব তোমালোকে এই অংকটোত চোৱা যিখিনি মাটি কিনিছিল সেই মাটিখিনি 18.25 মিটাৰ পূৰণ 15.75 মিটাৰ জোখৰ বুলি কোৱাৰ লগে লগে মাটিখিনি নিশ্চয় আমাৰ যিখন বোৰ্ড আছে এই বোৰ্ডখন আকৃতিৰ মাটিখিনি আছিল অৰ্থাৎ ই এটা আয়ত আকৃতিৰ মাটি আছিল গতিকে এই মাটিখিনি এইখনে আমি ধৰিলো বোৰ্ডখনে ধৰিলো এই বোৰ্ডখনৰ যদি এনেকৈ আমি চাৰিওফালে যদি বেৰ দিব লাগে তেতিয়াহ'লে ইয়াৰ নিশ্চয় পৰিসীমাটো উলিয়াব লাগিব এতিয়া
পৰিসীমা উলিয়াবৰ কাৰণে যিহেতু ই এটা আয়ত, আমি আয়তৰ পৰিসীমা জানিব লাগিব। আৰু আয়তৰ পৰিসীমা উলিয়াবৰ কাৰণে আমি লিখিম, আমি জানো আয়তৰ পৰিসীমা সমান দীঘ আৰু প্ৰস্থৰ দুগুণ। এতিয়া আমাক দীঘ লাগিল আৰু প্ৰস্থ লাগিল। ইয়াতে যিটোৱে বেছি সেইটোৱে দীঘ হ'ব, 18.25 আৰু 15.75। ইয়াৰ এইটো বেছি আছে, গতিকে সেইটো দীঘ হ'ব। ইয়াত দীঘ লিখা, দীঘ সমান 18.25 মিটাৰ আৰু প্ৰস্থ লিখা 15.75 মিটাৰ। এতিয়া মাটিখিনি আমি পৰিসীমা উলিয়াম। এতিয়া মাটিখিনিৰ পৰিসীমা, মাটিখিনিৰ পৰিসীমা সমান 2 পূৰণ 18.25 যোগ 15.75 সমান 2 পূৰণ, এই দুটা যোগ কৰিলে কিমান হয় আমি পাতি লওঁ, ওপৰত পাতি লওঁ। 18.25 আৰু 15.75। দশমিকৰ যুগত সদায় দশমিকৰ তলত দশমিক বহুৱাব লাগে। পাছে পাছে দহৰণ্য হাতে গ'লে, 7 2 9 1 দহৰণ্য হাতে গ'লে এইটো দশমিক, 8 পাছে 13 1 14 4 হাতে গ'লে 1 1 2 1 3, অৰ্থাৎ 34.00। আৰু আমি দশমিকৰ পাছত এই দুটা শূন্য লিখিব নালাগে, অকল 34 লিখিলে হ'ব। ইমান এইটো মিটাৰ। পৰিসীমাৰ একক যদি চেণ্টিমিটাৰ থাকে চেণ্টিমিটাৰ হ'ব, মিটাৰ থাকিলে মিটাৰ হ'ব। গতিকে 7 2 8, 3 2 6 68 মিটাৰ হ'ব। অৰ্থাৎ আমাক কিমান দৈৰ্ঘ্যৰ বেৰ লাগিব? 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰ লাগিব। তোমালোকে এতিয়া লিখি থোৱা, এতেকে তেখেতক 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰ লাগিব। তোমালোকে নিশ্চয় অংকটো বুজিছা। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা। ছাত্ৰ ছাত্ৰীসকল, এই অংকটোত তোমালোকে দেখিছা এটা বৰ্গৰ কালি উলিয়াব দিছে। তোমালোকে নিশ্চয় বৰ্গৰ কালি উলিয়াইছা। আমি জানো বৰ্গৰ 4টা বাহু সমান, আৰু যিহেতু 4টা বাহু সমান, ঠিক আয়তাকৃতিৰ দৰে আমি যদি দিশ পূৰণ প্ৰস্থ কৰোঁ তেতিয়া 2টা বাহু পূৰণ কৰিলেই বৰ্গটোৰ কালি পোৱা যাব। চোৱাচোন বাৰু, আমি এটা যদি বৰ্গ আঁকো এনেদৰে, এইটো বৰ্গ, ইয়াৰ 4টা বাহু সমান আৰু ইয়াৰ প্ৰত্যেকটা কোণে 90 ডিগ্ৰী। এতিয়া এনেকুৱা ধৰণৰ বৰ্গৰ বাহু আছিলে 2.4 চেণ্টিমিটাৰ, অৰ্থাৎ এইটো হৈছে 2.4 চেণ্টিমিটাৰ। তেতিয়াহ'লে এইটোও 2.4 চেণ্টিমিটাৰ হ'ব, এইটোও 2.4 হ'ব, আৰু এইটোও 2.4 হ'ব। এতিয়া এই বৰ্গটোৰ কালি উলিয়াব দিছে। সেয়া আমি লিখি ল'ম। আমি জানো যে বৰ্গৰ কালি সমান বাহু পূৰণ বাহু। তোমালোকক এনেকে লিখিলো, আচলতে বৰ্গৰ কালি বাহু স্কুৱেৰ বুলি লিখে, এনেকে লিখে বাহু স্কুৱেৰ। এতিয়া মই লিখি দিলো বাহু পূৰণ বাহু, এইটোৱে একে অৰ্থ, এইটো হ'ব বৰ্গ একক। এতিয়া বৰ্গ একক মানে কি? অৰ্থাৎ যদি চেণ্টিমিটাৰত দিয়া থাকে ইয়াৰ উত্তৰটো হ'ব বৰ্গ চেণ্টিমিটাৰ, যদি এইটো মিটাৰত দিয়া থাকে উত্তৰটো হ'ব বৰ্গ মিটাৰ। নিশ্চয় বুজি পালা একক শব্দটোৰ অৰ্থ। এতিয়া এই বৰ্গটো আমি কালি উলিয়াম। ইয়াতে আমি সমান চিন দিলো,
সমান কি হ'ব 2.4 পূৰণ 2.4 বৰ্গ কি হ'ব এতিয়া সেন্টিমিটাৰ আছে বৰ্গ সেন্টিমিটাৰ এতিয়া 2.4 এ পূৰণ কৰা ওপৰত চোৱা 2.4 পূৰণ 2.4 7 4 16 8 গলে 7 2 8 1 9 7 2 8 2 2 4 এখিনি মুছি দিছো 6 9 8 17 8 গলে 4 1 5 এটা দশমিক ইয়াৰ পৰা স্টাৰ্ট কৰা 1 2 2 ঘৰ দশমিক ইয়াত 1 ঘৰ 2 ঘৰ দশমিক ইয়াত সমান কিমান হ'ল 5.76 বৰ্গ সেন্টিমিটাৰ বুজি পালানে বাৰু তোমালোকে অৰ্থাৎ আমি বৰ্গটোৰ কালি উলিয়ালো 5.76 বৰ্গ সেন্টিমিটাৰ ছাত্ৰ-ছাত্ৰীসকল আমি আহি একেবাৰে শেষৰ অংকটোত উপনীত হৈছো এই অনুশীলনীৰ শেষৰ অংকটোত আছে এখন গাড়ীয়ে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে এতিয়া প্ৰতি লিটাৰ পেট্ৰল মানে হ'ল 1 লিটাৰ পেট্ৰল হেতু তোমালোকে মনত ৰাখিবা অৰ্থাৎ 1 লিটাৰ পেট্ৰলেৰে যায় 15.5 কিলোমিটাৰ দূৰত্ব আমাক কৈছে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া আমি লিখিম সমাধান 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰিব আৰু নিলিখো যায় বুলি লিখি দিও 1 লিটাৰ পেট্ৰলেৰে যায় 15.5 কিলোমিটাৰ এতেকে 100 লিটাৰ পেট্ৰলেৰে যায় 15.5 পূৰণ 100 এটো কিমান হ'ব এতিয়া পূৰণ কৰিলে আমি আগৰদৰে কৰিব পাৰিম এটো দশমিক উঠাই দিলো 155 হ'ল তলত 10 এটো 100 এতিয়া 155 লগত 100 পূৰণ কৰো 155 হ'ব আৰু ইয়াৰ কাষত দুটা শূন্য হ'ব তোমালোকে এই বুদ্ধিটো শিকি ললানে বাৰু 155 লগত যেহেতু 100 পূৰণ কৰিব লাগে 155 লগত প্ৰথমে আমি 1 পূৰণ কৰিলো 155 এগুণ 155 হ'ল আৰু দুটা শূন্য আছিল দুটা শূন্য দিলো তলত 10 এতিয়া 10 ৰে এটো হৰণ কৰিলে একৰ আখৰ এটা শূন্য আছে এক ঘৰ দশমিক অৰ্থাৎ এইখিনি দশমিক হ'ব 1550 দশমিক শূন্য শূন্য হয় কিন্তু আমি এটো নিদিও অকল এখিনি লিখিম 1550 কিলোমিটাৰ তোমালোকে বাৰু বুজিলানে অংকটো একেবাৰে সহজ আমাক কৈছিলে 1 লিটাৰ পেট্ৰলেৰে যদি 15.5 কিলোমিটাৰ যায় 100 লিটাৰে কিমান যাব এটো আমি মুখে মুখে আসলতে কৰিব পৰা অংক ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে এই গোটেই অনুশীলনী অংককেইটা সুন্দৰকৈ বুজি পাইছা তোমালোকে বাকি অংকবিলাকৰ কাৰণেও মোৰ চেনেল অনুপ্ৰেৰণা চাই থাকিবা যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইবিলাকে সাবস্ক্ৰাইব কৰিবা ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা তোমালোক আটাইলৈ ধন্যবাদ জনাই আজি কথা ইমানতে সামৰণি মাৰিছো ধন্যবাদ